10 দিনে অব্যাহত আছে শিৱসাগৰৰ ভটিয়াপাৰৰ গেছ নিৰ্গমনৰ ঘটনা 10 দিন অতিক্ৰমী আজি 11 নম্বৰ দিনত ভৰি দিলে 11 দিনত ভৰি দিলে সেই ঘটনাই শনিবাৰৰ পৰা মাৰ্কিন বিশেষজ্ঞৰ দলে গেছ নিৰ্গমন ৰোধৰ বাবে আৰম্ভ কৰিছে প্ৰাৰম্ভিক কাম-কাজ আজি পুৱাৰে পৰা যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে বিশেষজ্ঞৰ দলটোৱে অতি শীঘ্ৰে ৰিকটোৰ গেছ আৰু খাৰুৱা তেল নিৰ্গমন ৰোধ হ'ব বুলি আশাবাদী ONGC কৰ্তৃপক্ষ আমি আপোনালোকক ইয়া পৰিবেশ দেখুৱাইছো আৰু পুনপটীয়াকৈ এই মুহূৰ্তত আমি ভটিয়াপাৰৰ খবৰ জনাবৰ বাবে লৈ যাব বিচাৰিছো যৰ পৰা সংযুক্ত হৈছে আমাৰ সৈতে মনোজ দত্ত মনোজ কালি দেখিবলৈ পোৱা গৈছিল যে আমেৰিকাৰ যেটো বিশেষজ্ঞৰ দল আছিল তেওঁলোকে গেছ নিৰ্গমনৰ যেটো দিশ সেই দিশটো কিছু হলনি কৰি চাপ কম কৰাৰ চেষ্টা কৰিছিল বুলি স্থানীয় ৰাজ্য আপোনাৰ কেমেৰাৰ সন্মুখতে মন্তব্য কৰিছিল মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছিল গতিকে এতিয়া আজিৰ দিনটোলৈকে তেওঁলোকৰ যেটো প্ৰচেষ্টা হে প্ৰচেষ্টাটো কিমান সফল হৈছে কিমান তেওঁলোক আগবাঢ়িব পাৰিছে গুটেই বিষয়বোৰ মই জানিব বিচাৰিম যেহেতু আজি 10 দিন পৰকৈ 11 দিনত ভৰি দিলে এই ভটিয়াপাৰৰ অভিযুক্তৰ যিটো ৰিগ সেই ৰিগৰ যি নিৰ্গমন সেই নিৰ্গমনে আজি 11 দিনত ভৰি দিছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব ইয়াত তেওঁলোকৰ আজি ONGCয়ে বন্ধ কৰিব নোৱাৰাৰ পাছত তেওঁলোকে বিশেষজ্ঞৰ দল বিভিন্ন স্থানৰ পৰা আনিছিল কিন্তু কোনোটো দলে তাত সাৰ্থক হ'ব নোৱাৰিলে এতিয়া শেহতীয়াকৈ শনিবাৰৰ পৰা যি দল আনিছে আমেৰিকাৰ পৰা সেই আমেৰিকাৰ পৰা আমাৰ মনোজ দত্ত আপোনাক খুদাত কিছু অসুবিধা হৈছে আপোনাৰ কিছু কাৰিকৰী বিজুতিৰ বাবে আপোনাক খুদাত অসুবিধা হৈছে আমি আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম আমি পৰিবেশ দেখুৱাই গৈছো ইয়া শনিবাৰৰ পৰা মাৰ্কিন বিশেষজ্ঞৰ সেই দলটোৱে চেষ্টা কৰি আছে মাৰ্কিন বিশেষজ্ঞৰ সেই দলটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে এয়া আপোনালোকে দেখিবলৈ পাইছে সেই প্ৰচেষ্টাসমূহ এয়া দেখিবলৈ পাইছে সেই চেষ্টা কিদৰে তেওঁলোকে অব্যাহত ৰাখিছে আমি আপোনালোকক এই পৰিবেশ দেখুৱাইছো কালিৰে পৰা আমেৰিকাৰ বিশেষজ্ঞৰ সেই দলটোৱে পূৰ্ণোদ্যমে তেওঁলোকে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে সৰ্বতো প্ৰকাৰে তেওঁলোকে প্ৰস্তুতি চলাইছে এয়া পুনপটীয়া ভিজুৱেলছবোৰ আমি কালি পুৱাৰে পৰা আপোনালোকক দেখুৱাই গৈছো আমি পুনৰ মনোজ দত্তৰ সৈতে সংযুক্ত হৈছো কিছু কাৰিকৰী বিজুতিৰ বাবে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে আজি 11 নম্বৰ দিন 11 দিনো অব্যাহত আছে গেছ নিৰ্গমন কালিৰে পৰা আমেৰিকাৰ পৰা অহা সেই বিশেষজ্ঞৰ তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে তাত কাম আৰম্ভ কৰিছে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে তেওঁলোক সফল হোৱা নাই এতিয়ালৈকে তেওঁলোকে সফলতাৰ মুখ দেখা নাই কিন্তু আশা কৰা হৈছে যে তেওঁলোকে সফল হ'ব পাৰিব তেওঁলোকে সফলতাৰ মুখ দেখিব পাৰিব তেওঁলোকে গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পাৰিব আমি আপোনালোকক সেই পৰিবেশবোৰ দেখুৱাৰ চেষ্টা কৰিছো এয়া হৈছে সেই ONGCৰ যেটো ৰিগ ভটিয়াপাৰৰ সেই ৰিগটো য'ত গেছ নিৰ্গমন হৈ আছে আজি 11 দিন ধৰি আৰু সেই গেছ নিৰ্গমন এই পৰ্যন্ত ৰোধ কৰিব পৰা নাই ONGC কৰ্তৃপক্ষই আমি এই মুহূৰ্তত পুনপটীয়াকৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক মনোজ দত্তৰ সৈতে মনোজ মই আপোনাৰ কাষলৈ আহিছো আপুনি ধাৰাবাহিকভাৱে ভটিয়াপাৰৰ সেই অভিশপ্ত ৰিগটোৰ পৰিবেশ দেখুৱাই গৈছে কালিৰে পৰা যিহেতু কাম-কাজ আমেৰিকাৰ বিশেষজ্ঞৰ দলটোৱে আৰম্ভ কৰিছে তেওঁলোকে কিমান দূৰ এই পৰ্যন্ত সফল হৈছে তেওঁলোকে কেনেকুৱাকৈ গোটেই ব্যৱস্থাটো কালিৰে পৰা কৰিছে সেই কথাখিনি মই আপোনাৰ পৰা প্ৰথমে জানি ল'ব বিচাৰিম হয় ৰাজদীপ দেখিবলৈ পাইছে আজি 11টা দিনত ভৰি দিছে এই ভটিয়াপাৰৰ অভিযুক্ত ৰিগটোৱে আৰু এই ৰিগটোৰ পৰা অহৰহ নিৰ্গত হৈ আছে যি গেছ সেই গেছ এতিয়াও হাম কটা নাই যিহেতু ONGCৰ এটা বৃহৎ কোম্পানী কিন্তু তেওঁলোকৰ হাতত কোনো তেওঁলোকৰ বন্ধ কৰিব পৰা সামৰ্থ্য নাই আৰু যিহেতু তেওঁলোকে বিভিন্ন স্থানৰ পৰা তেওঁলোকে বিশেষজ্ঞৰ দল ইয়ালৈ আনিছিল কিন্তু সকলো বিশেষজ্ঞৰ দল তেওঁলোকে ফেলাৰ হৈছে তাৰ পাছতে আমেৰিকাৰ পৰা অহা যি বিশেষজ্ঞৰ তিনিজনীয়া দল তেওঁলোকৰ সেই দলটোৱে তেওঁলোকে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে আৰু তাত তেওঁলোকে কালি পুৱাৰ ভাগতে তেওঁলোকে ৰিগটোৰ ওপৰলৈ উঠি সকলো কাম পৰ্যবেক্ষণ কৰিলে তাৰ পাছতে তেওঁলোকে আজি তাত পুৱাৰে পৰা কাম আকৌ আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব সেই ৰিগটোত যিসমূহ পৰিত্যক্ত বস্তু আছিলে সকলো সামগ্ৰী তাৰ পৰা অতৰাই দিছে আৰু এতিয়া দেখিছে যে তেওঁলোকে ONGCক ডিমাণ্ড কৰিছে যে তাত যিসমূহ তেওঁলোকক কামত ব্যৱহৃত বস্তু বা
বা তেওঁলোকক প্ৰয়োগ হোৱা যিসমূহ সমল সেই সমলসমূহ ONGCয়ে তেওঁলোকক যোগান ধৰাৰ লগে লগে তেওঁলোকৰ মুখ্য কামত হাত দিব আৰু এতিয়ালৈকে তেওঁলোকে মাত্ৰ পৰ্যবেক্ষণ আৰু তাত তেওঁলোকে যিসমূহ প্ৰাৰম্ভিক কাম তাতহে হাত দিছে বা যি সৰু সুৰা কামবিলাকত হাত দিয়া পৰিলক্ষিত হৈছে আৰু তাত তেওঁলোকে বিশেষভাৱে তেওঁলোকে চোৱা চিতা কৰা পৰিলক্ষিত হৈছে।